কাৰ্বি আলং স্বায়ত্তশাসিত এলেকাত কাৰ্বি জনগোষ্ঠীয় মানুহবিলাকে তেওঁলোকৰ ভূমিৰ অধিকাৰৰ দাবীত যি সংগ্ৰাম অব্যাহত ৰাখিছে সেই সংগ্ৰামক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্ণ সমৰ্থন জনাইছে। বিগত 15 দিন ধৰি পেলাই কাৰ্বি স্বায়ত্তশাসিত এলেকাৰ অন্তৰ্গত PGR, VGR বা ফৰেষ্ট লেণ্ডসমূহত যি অবৈধ বেদখল সেই বেদখল মুক্ত হ'ব লাগে বা এভেকশ্যন হ'ব লাগে বুলি যি দাবী উত্থাপন কৰিছে সেই দাবীক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমৰ্থন জনাইছোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে কাৰ্বি আলঙতে আজি কাৰ্বি জনগোষ্ঠীয় মানুহবিলাকক বহিৰাগত মানুহে মুৰ্দাবাদ ধ্বনি দিছে, কাৰ্বি গো বেক বুলি ধ্বনি দিছে। সেই কথাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু গৰিহণা জনাইছোঁ। কাৰ্বি জনগোষ্ঠী অসমৰ অন্যতম পুৰণি ভূমিপুত্ৰ জনগোষ্ঠী, একেবাৰে প্ৰান্তীয় জনগোষ্ঠী। কিছু সংখ্যক মানুহে কেৱল মাত্ৰ কাৰ্বি আলং জিলাখনতে কাৰ্বি মানুহবিলাকে বসবাস কৰে। কিন্তু যিসকল ব্যক্তিয়ে অৰ্থাৎ যিসকল বহিৰাগত মানুহে কাৰ্বি মুৰ্দাবাদ, কাৰ্বি গো বেক বুলি ধ্বনি উত্থাপন কৰিছে, তেওঁলোকৰ নিজৰ একোখন ৰাজ্য আছে। কাৰোবাৰ হয়তো বিহাৰ, কাৰোবাৰ হয়তো উত্তৰ প্ৰদেশ, কাৰোবাৰ হয়তো পশ্চিমবংগ, কাৰোবাৰ হয়তো অন্য কোনোবা ৰাজ্য, অন্য কোনোবা এলেকা আছে। কিন্তু কাৰ্বি মানুহবিলাকৰ পৃথিৱীত ক'তো তেনেকৈ ৰাজ্য নাই, কেৱল মাত্ৰ তেওঁলোকৰ কাৰ্বি আলঙেই মাতৃভূমি। গতিকে এই মাতৃভূমিক সুৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। অন্যহাতেদি তাত আজি কেনেধৰণে বহিৰাগত মানুহে কাৰ্বি জনগোষ্ঠীয় মানুহবিলাকক জনসংখ্যাৰ ফালৰ পৰা আজি নিঃশেষ কৰিব বিচাৰিছে। লক্ষাধিক আজি হিন্দীভাষী বা বহিৰাগত মানুহ কাৰ্বি আলঙলৈ ক'ৰ পৰা আহিল? নিশ্চিতভাৱে 6 শিডিউল এৰিয়াতে যদি বা এলেকাতে যদি আমাৰ জনজাতীয় মানুহবিলাক সুৰক্ষিত নহয়, তেনেহ'লে ক'ত সুৰক্ষিত হ'ব? গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে কাৰ্বি আলঙত এই 6 শিডিউল এলেকাত কাৰ্বি আৰু থলুৱা অন্যান্য জনগোষ্ঠীয় মানুহৰ বাদে বাকী যিসকল বহিৰাগত মানুহ, সেই বহিৰাগত মানুহক তাৰ পৰা উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিব লাগে। আজি কাৰ্বি আলঙত কাৰ্বি জনগোষ্ঠীয় মানুহবিলাকক গো বেক ধ্বনি দিছে, কাইলৈ হয়তো তিনিচুকীয়াত মৰাণ মটক গো বেক বুলি ধ্বনি উত্থাপন কৰিব, পৰহিলৈ হয়তো শিৱসাগৰত আহোম মানুহবিলাকক গো বেক বুলি ক'ব, তাৰ দুদিন পিছত নামনি অসমৰ কোচ ৰাজবংশীসকল, ৰাভাসকল বা বড়োসকলক গো বেক বুলি ক'ব। তেনেহ'লে আমাৰ অসমীয়া ভূমিপুত্ৰ, অসমৰ ভূমিপুত্ৰসকলৰ আজি অস্তিত্ব কি, সেই কথাটো আমি সকলোৱে পৰ্যালোচনা কৰাটো উচিত। গতিকে আমি সকলো মানুহে এই সময়ত কেৱল মাত্ৰ কাৰ্বি জনগোষ্ঠীয় মানুহবিলাকৰ সমস্যা বুলি নাভাবি যে সামগ্ৰিকভাৱে আমাৰ এটা জাতিটোৰ সমস্যা, এটা অসমখনৰ সমস্যা, তেনেধৰণে আমি সকলোৱে একগোট হ'বৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ। অন্যহাতেদি অসম চৰকাৰে ভূমি সম্পৰ্কীয় এখন আইন অলপতে অসম বিধানসভাত আনিছিল। তাত কোৱা হৈছিল যে বৰপেটা আৰু বৰদোৱাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো মানুহে মাটি কিনিব নোৱাৰিব যদিহে তাত 3টা প্ৰজন্মৰ মানুহে বসবাস নকৰে। সেই যিটো দাবী, সেই যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো সমগ্ৰ ৰাজ্যজুৰি কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যাতে 3টা প্ৰজন্মৰ মানুহে যদি অসমত বসবাস নকৰে, তেনেহ'লে তেওঁলোকক মাটি কিনাৰ যিটো অধিকাৰ, সেই অধিকাৰৰ পৰা তেওঁলোকক বাহিৰত ৰাখিব লাগে। তেনে এখন কঠোৰ আইন অসম বিধানসভাত প্ৰণয়ন কৰিবৰ কাৰণে বা অসম বিধানসভাত তেনে এখন আইনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।